हेलो गाइस, वेलकाम बैक टू माय यूट्यूब चैनल आनुल জিকে মাষ্টাৰ। আনুল জিকে মাষ্টাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ তালিকা। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, অকণো স্কিপ নকৰাকৈ চাব। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। PN ব্ৰহ্ম 1982 চনৰ পৰা 1987 চনলৈকে আছিল। তেখেতসকলৰ কাৰ্যকালটো দেখাই আছোঁ। এইটো শ্ৰী SM মজুমদাৰ 1983 চনৰ পৰা 1984 চনলৈকে আছিল, 1 বছৰৰ কাৰণে আছিল। ডক্টৰ PK চৌধুৰী 1984 চনৰ পৰা 1987 চনলৈকে আছিল। শ্ৰী A ভট্টাচাৰ্যী 1984 চনৰ পৰা 1987 চনলৈকে আছিল। শ্ৰী কমলেশ্বৰ বৰা IAS 1986 পৰা 1987 চনলৈকে আছিল। শ্ৰী ললিত কুমাৰ হাজৰিকা IFS 1986 চনৰ পৰা 1990 চনলৈকে আছিল। শ্ৰী যতন কুমাৰ থাউচান প্ৰিন্সিপাল ছেক্ৰেটাৰী NACADC 1987 চনৰ পৰা 1991 চনলৈকে আছিল। তৰুণ কুমাৰ বৰা IAS 1999 চনৰ পৰা 1993 চনলৈকে আছিল। শ্ৰী KN শৰ্মা 1999 পৰা 1995 চনলৈকে আছিল। শ্ৰী ঘনকান্ত দত্ত 1999 পৰা 1994 চনলৈকে আছিল। শ্ৰী হৰেশ্বৰ গোস্বামী 1999 পৰা 1992 চনলৈকে আছিল। ডক্টৰ খোৰশ্বেদ আলম 1990 চনৰ পৰা 1996 চনলৈকে আছিল। শ্ৰী ডাম্বাৰুধৰ বৰ্ম 1991 চনৰ পৰা 1997 চনলৈকে আছিল। শ্ৰী মেম্বাৰ গগৈ 1991 চনৰ পৰা 1995 চনলৈকে আছিল। মোহাম্মদ মুজাম্মেল হুছেইন 1991 চনৰ পৰা 1995 চনলৈকে আছিল। ডক্টৰ তাৰাপ্ৰসাদ দাস 1991 চনৰ পৰা 1994 চনলৈকে আছিল। শ্ৰী বিভাস ৰঞ্জন চৌধুৰী 1991 চনৰ পৰা 1997 চনলৈকে আছিল। শ্ৰী ভকত কুমাৰ দাস ACS 1992 চনৰ পৰা 1996 চনলৈকে আছিল। শ্ৰী বিক্ৰম মংগল বাৰ্লা 1993 চনৰ পৰা 1995 চনলৈকে আছিল। শ্ৰী BV সানোৱাল IAS 1993 পৰা 1998 চনলৈকে আছিল। ডক্টৰ হৰেন্দ্ৰনাথ কলিতা PhD 1994 পৰা 1999 চনলৈকে আছিল। শ্ৰী উমাচৰণ বানিয়া 1995 চনৰ পৰা 1997 চনলৈকে আছিল। শ্ৰী ধৰচং ত্ৰাং 1996 চনৰ পৰা 2002 চনলৈকে আছিল। শ্ৰী দেৱা কুমাৰ ৰাজকৌৰ ৰিটায়াৰ্ড এডিশ্যনেল চিফ ছেক্ৰেটাৰী ASEB 1996 চনৰ পৰা 2001 চনলৈকে আছিল। শ্ৰী ভাগীৰথ কৰণ 1996 চনৰ 2002 চনলৈকে আছিল। শ্ৰী P থাপা প্ৰফেচৰ কলিয়াবৰ কলেজ 1996 চনৰ পৰা 2002 চনলৈকে আছিল। শ্ৰী প্ৰমোদ চন্দ্ৰ চক্ৰৱৰ্তী প্ৰিন্সিপাল 1996 চনৰ পৰা 2002 চনলৈকে আছিল। তো আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আনুল জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে কি হয় যে আমি আপোনালোকৰ কাৰণে ভিডিঅ' দিবলৈ প্ৰেৰণা পাওঁ আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিলে বা চেনেলটো আগুৱাই লৈ গ'লে আপোনালোকৰ সুবিধা হয় ভিডিঅ' দিয়াত আৰু ভিডিঅ' দিবলৈ উৎসাহ পাব। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকন প্ৰেছ কৰি ওচৰতে থাকিব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। অন্য এটি ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।